যে ইলেকশ্যন পাতিবলৈ মুখ্যমন্ত্ৰী সাহস আছে নাই আৰু যদি 5 এপ্ৰিলৰ ভিতৰত ইলেকশ্যন ঘোষণা নকৰে তে 6 তাৰিখে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। চাওক, দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰটোৱে হিমন্ত বিশ্ব শৰ্মাৰ পৰাজয়। কাৰণ হিমন্ত বিশ্ব শৰ্মাই যিটো ষড়যন্ত্ৰ কৰিছিলে অসমৰ সংবাদকৰ্মীসকলে গোটেই ৰাজ্যজুৰি যি ব্যাপক শক্তিশালী গণ আন্দোলন কৰিলে আপোচবিহীন যিটো স্থিতি ল'লে সাংবাদিকসকলে, সেইটোৱে মই ভাবোঁ ভাৰতবৰ্ষৰ নহয় পৃথিৱীৰ ভিতৰতে অসমৰ সাংবাদিকসকল যে ব্যতিক্ৰম সেইটো প্ৰমাণ হৈছে। বহুত চৰকাৰী পক্ষৰ চেনেলো আছে, কিন্তু মই দেখিছোঁ যে সাংবাদিকসকলে কিন্তু নিজৰ যিটো একতা আৰু নিজৰ যিটো ন্যায় তাৰ কাৰণে মুকলি মনেৰে তেওঁলোকে যিখন যুঁজ দিলে, মই অসমৰ সকলো সাংবাদিকক ধন্যবাদ জনাইছোঁ। আৰু দিলৱাৰ হুছেইন মজুমদাৰ এইটো এজন ব্যক্তি নহয়, এইটো আমাৰ এটা কণ্ঠ। আমাৰ কণ্ঠটো ৰুদ্ধ কৰিবৰ কাৰণে বিজেপি তথা RSSৰ যিটো ক্ষমতা আৰু বাহুবলৰ প্ৰয়াস সেইটো কালি ভুল অন্তিত হৈছে। তেওঁলোক ধ্বংস হৈছে, তেওঁলোক পৰাজয় হৈছে। সেইটোৱে আচল কথাটো আপুনি সুধিছে যে এপেক্স বেংকৰ ব্যাপক যিটো দুৰ্নীতি হৈ আছে সেইটো যাতে নোলায়, ইছ্যুটো যাতে ডাইভাৰ্ট কৰিব পাৰে। সেইকাৰণে আমি ৰাইজে এই কথাটো বুজি পাব লাগিব। আমি সকলোৱে বুজি পাব লাগিব যে হিমন্ত বিশ্ব শৰ্মাৰ আচল কৌশলটো কি। আচল কৌশলটো যে এপেক্স বেংকৰ বিৰুদ্ধে যদি কোনোবাই মুখ খোলে আপোনাক মই জেলত ভৰাই দিম। এতিয়া গম পাই গ'ল, এতিয়া চবেই মুখ খুলিব। আৰু আমি বিচাৰিছোঁ এপেক্স বেংকত প্ৰকৃততে কি হৈ আছে মুখ্যমন্ত্ৰী এখন শ্বেতপত্ৰ দি অসমৰ ৰাইজক জনাব লাগে। কাৰণ এইটো আমাৰ জাতীয় অনুষ্ঠান, এইটো কোনো হিমন্ত বিশ্ব শৰ্মাই প্ৰতিষ্ঠা কৰা অনুষ্ঠান নহয়, এইটো অসমীয়া জাতিৰ এটা জাতীয় অনুষ্ঠান। এপেক্স বেংকক আমি অপমৃত্যু হ'বলৈ দিব নোৱাৰোঁ। লুণ্ঠনৰ হাতোৰা বিজেপিৰ এপেক্স বেংকত গৈ পেলাই পৰিছে আৰু সেইকাৰণেই হিমন্ত বিশ্ব শৰ্মা কম্পমান হৈছে আৰু সেইকাৰণেই কণ্ট্ৰল কৰিবৰ কাৰণে চেষ্টা কৰিছে, যিটো ইতিমধ্যে তেওঁ বিফল হৈছে। পঞ্চায়তত তেওঁলোকে খেলি মেলি কৰিব নোৱাৰে, ভয় লাগি আছে যে ইলেকশ্যন পাতিবলৈ মুখ্যমন্ত্ৰী সাহস আছে নাই। আৰু যদি 5 এপ্ৰিলৰ ভিতৰত ইলেকশ্যন ঘোষণা নকৰে তে 6 তাৰিখে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। যে ইলেকশ্যন পাতিবলৈ মুখ্যমন্ত্ৰী সাহস আছে নাই। আৰু যদি 5 এপ্ৰিলৰ ভিতৰত ইলেকশ্যন ঘোষণা নকৰে তে 6 তাৰিখে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। চাওক, দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰটোৱে হিমন্ত বিশ্ব শৰ্মাৰ পৰাজয়। কাৰণ হিমন্ত বিশ্ব শৰ্মাই যিটো ষড়যন্ত্ৰ কৰিছিলে অসমৰ সংবাদকৰ্মীসকলে গোটেই ৰাজ্যজুৰি যি ব্যাপক শক্তিশালী গণ আন্দোলন কৰিলে আপোচবিহীন যিটো স্থিতি ল'লে সাংবাদিকসকলে, সেইটোৱে মই ভাবোঁ ভাৰতবৰ্ষৰ নহয় পৃথিৱীৰ ভিতৰতে অসমৰ সাংবাদিকসকল যে ব্যতিক্ৰম সেইটো প্ৰমাণ হৈছে। বহুত চৰকাৰী পক্ষৰ চেনেলো আছে, কিন্তু মই দেখিছোঁ যে সাংবাদিকসকলে কিন্তু নিজৰ যিটো একতা আৰু নিজৰ যিটো ন্যায় তাৰ কাৰণে মুকলি মনেৰে তেওঁলোকে যিখন যুঁজ দিলে, মই অসমৰ সকলো সাংবাদিকক ধন্যবাদ জনাইছোঁ। আৰু দিলৱাৰ হুছেইন মজুমদাৰ এইটো এজন ব্যক্তি নহয়, এইটো আমাৰ এটা কণ্ঠ। আমাৰ কণ্ঠটো ৰুদ্ধ কৰিবৰ কাৰণে বিজেপি তথা RSSৰ যিটো ক্ষমতা আৰু বাহুবলৰ প্ৰয়াস সেইটো কালি ভুল অন্তিত হৈছে। তেওঁলোক ধ্বংস হৈছে, তেওঁলোক পৰাজয় হৈছে। সেইটোৱে আচল কথাটো আপুনি সুধিছে যে এপেক্স বেংকৰ ব্যাপক যিটো দুৰ্নীতি হৈ আছে সেইটো যাতে নোলায়, ইছ্যুটো যাতে ডাইভাৰ্ট কৰিব পাৰে। সেইকাৰণে আমি ৰাইজে এই কথাটো বুজি পাব লাগিব। আমি সকলোৱে বুজি পাব লাগিব যে হিমন্ত বিশ্ব শৰ্মাৰ আচল কৌশলটো কি। আচল কৌশলটো যে এপেক্স বেংকৰ বিৰুদ্ধে যদি কোনোবাই মুখ খোলে আপোনাক মই জেলত ভৰাই দিম। এতিয়া গম পাই গ'ল, এতিয়া চবেই মুখ খুলিব। আৰু আমি বিচাৰিছোঁ এপেক্স বেংকত প্ৰকৃততে কি হৈ আছে মুখ্যমন্ত্ৰী এখন শ্বেতপত্ৰ দি অসমৰ ৰাইজক জনাব লাগে। কাৰণ এইটো আমাৰ জাতীয় অনুষ্ঠান, এইটো কোনো হিমন্ত বিশ্ব শৰ্মাই প্ৰতিষ্ঠা কৰা অনুষ্ঠান নহয়, এইটো অসমীয়া জাতিৰ এটা জাতীয় অনুষ্ঠান। এপেক্স বেংকক আমি অপমৃত্যু হ'বলৈ দিব নোৱাৰোঁ। লুণ্ঠনৰ হাতোৰা বিজেপিৰ এপেক্স বেংকত গৈ পেলাই পৰিছে আৰু সেইকাৰণেই হিমন্ত বিশ্ব শৰ্মা কম্পমান হৈছে আৰু সেইকাৰণেই কণ্ট্ৰল কৰিবৰ কাৰণে চেষ্টা কৰিছে, যিটো ইতিমধ্যে তেওঁ বিফল হৈছে। পঞ্চায়তত তেওঁলোকে খেলি মেলি কৰিব নোৱাৰে, ভয় লাগি আছে যে ইলেকশ্যন পাতিবলৈ মুখ্যমন্ত্ৰী সাহস আছে নাই। আৰু যদি 5 এপ্ৰিলৰ ভিতৰত ইলেকশ্যন ঘোষণা নকৰে তে 6 তাৰিখে আমি গুৱাহাটী উচ্চ न्यायालयৰ দ্বাৰস্থ হ'ম। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।